শাৰীৰিক প্ৰতিবন্ধতাও কেতিয়াবা হেঙাৰ হ'ব নোৱাৰে। আজি আন্তৰ্জাতিক নাৰী দিৱস আৰু এই আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাখন মই এগৰাকী যুৱতী 33 বছৰ যুৱতী দীপামণি বৰা তেওঁৰ ঘৰত আহি উপস্থিত হৈছোহি। তেওঁ কি কঠোৰ সংগ্ৰাম কৰি কিদৰে চৰকাৰৰ পৰা লাভ কৰা অৰুণোদয় যি 1250 টকা এই 1250 টকাকে মূলধন হিচাপে লৈ এই দীপামণি বৰাই একমাত্ৰ মাক আৰু তেওঁ এই দুয়োগৰাকীয়ে অতি সুন্দৰভাৱে তেওঁলোকে পৰিয়ালটোক চলাই নিছে। আজি মোৰ লগত আছে দীপামণি বৰা। মই দীপামণিৰ পৰা পোনে জানিব বিচাৰিম যে আজি আন্তৰ্জাতিক নাৰী দিৱস, সেই নাৰী দিৱসত দিনাখন আপোনাৰ তাত আহি উপস্থিত হৈছোঁ আমি। কিদৰে আপুনি ঘৰখন চলাই নিছে? মই যিমানখিনি পাওঁ মোৰ সবলতাই কৰি গৈছোঁ পৰিশ্ৰম। তাতে চৰকাৰৰ ফালৰ পৰা 1250 টকা পাওঁ। সেইটো হাঁহ মুৰ্গী ছাগলী বা গৰুকে ধৰি যিখিনি পাৰিছোঁ মই মানে সক্ষম যিখিনি কষ্ট কৰিবলৈ পাৰিছোঁ সেইখিনিৰ সৈতে মই বৰ্তমান চলি আছোঁ। এনে বাকী আপুনি চৰকাৰী এই অৰুণোদয় বাদ দি আৰু বাকী বেলেগ কিবা সা সুবিধা পাইছে? নাই, বৰ্তমানলৈকে মই পোৱা নাই। মাত্ৰ অৰুণোদয় 1250টোৱে পাই আছোঁ। আজি আপোনাৰ জন্মৰ পৰা আপুনি শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম এগৰাকী ছোৱালী, এনেকেই চলাই নিব পাৰিছেনে? কাৰো ঘৰত আপুনি এটা খুজি মাগিও খোৱা নাই? নাই, ভগৱানে সেইখিনি চলাই নিছে বৰ্তমানলৈকে আৰু আশা কৰিছোঁ পৰালৈকে যিমানখিনি পাৰি যাওঁ কৰি যাম আৰু তেনেকৈ চলাই নিব বুলি ভগৱানৰ ওপৰত বিশ্বাস আছে মোৰ। এনেই আপোনালোকে ঘৰৰ কিবা আবেদন কৰিছিল নেকি? কাৰণ আপোনালোকৰ দেখিছোঁ এটা জুপুৰি ঘৰ। তেনেকেতো কৰিছিলোঁ বা বহুতকে সুধিছোঁ, তেনেকৈ মই পোৱা নাই আজিলৈকে বা দিবলগীয়া বোধহয় মই নপওঁ চাগে। সেইটো হেৰিয়াত মই ভাবোঁ মানে যে মই চাগে তেনেকুৱা পাবলগীয়া মোৰ যোগ্যতা হোৱা নাই এটা ঘৰ। সেইটোও ভাবোঁ হয় পানী পৰে বৰষুণত থাকিব, দেখাত এটা ঘৰ হ'লে নহ'ব, সুৰক্ষাত এতিয়া বাৰিষা আহিছে হয়তো সেইটোও চিন্তা মাথাত আছে যে কেনেকৈ পানী নপৰাকৈ থাকিব পাৰোঁ। এতিয়ালৈকে সা সুবিধা তেনেকৈ কাৰোবাক সুধিলেও কয় না অহা নাই। কিন্তু দেখোচোন মানুহে বনাই আছে গতিকে কি ক'ম, তেনেকৈ ইমান বেছি ঘূৰিব ফুৰিব মই নোৱাৰোঁ। ঘৰতে যি পাৰিছোঁ কৰিছোঁ আছোঁ, সেই তেনেকুৱা। হয়, এটা কথা ক'ব লাগিব যে চৰকাৰী যি অৰুণোদয় সেই অৰুণোদয় আঁচনি 1250 টকালৈ হাঁহ আৰু মুৰ্গী পুহি তেওঁ এই মাক আৰু জীয়েক পৰিয়ালটো পোহপাল দি ৰাখিছে। ঘৰটোৰ কথা কৈছে যে ঘৰটো আজি চৰকাৰী যি IY ঘৰৰ যি চৰকাৰী প্ৰতিগৰাকী হিতাধিকাৰীলৈ আচলতে দৰিদ্ৰজনলৈ চৰকাৰে IY ঘৰ ইন্দিৰা আৱাস যোজনা যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা আগবঢ়াইছে। কিন্তু তেওঁ কৈছে যে এটা কথা কৈছে যে পানী পৰিব, এতিয়া বাৰিষা আহি আছে পানী পৰিব, কিন্তু এটা ঘৰ পোৱা নাই। বিভিন্নজনক কৈছিল যদিও পোৱা নাই। মই দীপামণি বৰাৰ মাতৃ আছে, মই মাতৃৰ পৰা জানিব বিচাৰিম যে ছোৱালীজনীয়ে কিদৰে তেওঁ খুৱাই পিনে ৰাখিছে। হয়, তেনেকৈ হাঁহ পুহিছে, হাঁহ নহয় মুৰ্গী পুহিছে, ছাগলী গৰু আৰু তাৰ বাহিৰে ধৰক অৰুণোদয় পইচা কেইটা পায় দুজনী মানুহৰ চলিছোঁ আৰু টুকটাককৈ। চৰকাৰলৈ কিবা আহ্বান জনাব? চৰকাৰলৈ পাৰিলে তাই এতিয়া হাত এখন বিকলাংগ, যদি সহায় কৰিব পাৰে তেখেতলোকে আৰু যদি ঘৰ এটা দিয়ে। আজি মই জীয়াই আছোঁ, কাইলৈ হয়তো মৰিও যাম। ছোৱালীজনী অকণমান ভালত থাকক বুলি মই আশীৰ্বাদ কৰিছোঁ, যিদিন জীয়াই থাকে। আৰু মইতো আজি আছোঁ কাইলৈ নাই, তথাপিতো তাই যদি সুখ দেখি যাওঁ ভাল পালোঁহেঁতেন আৰু সেইখিনিয়ে কামনা। হয়, মাতৃগৰাকীও কৈছে যে চৰকাৰলৈ এটা আহ্বান আছে যাতে এটা IY ঘৰ যদি এটা তেওঁলোকে আৱাস যোজনা এটা যদি পায়, অন্ততঃ যে পানী পৰা ঘৰটোত পানী নপৰিব, টিঙৰ এখন চালি লাগিব। আৰু আচলতে আজি আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা এগৰাকী আচলতে দীপামণি বৰা সাহসী আচলতে, কাৰণ কিয়নো তেওঁ আজি জন্মৰ পৰা বিকলাংগ, এই বিকলাংগৰ অৱস্থাতে তেওঁ হাঁহ আৰু মুৰ্গী পুহি আচলতে বহুজনলৈ তেওঁ এটা অনুপ্ৰেৰণা যোগাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।